উচ্ছেদৰ বাবে সাজু চৰকাৰ। গৰুখুটিত আকৌ চলিব উচ্ছেদ অভিযান, গোৱালপাৰাতো চলিব উচ্ছেদ। আকৌ এখন ভয়ংকৰ উচ্ছেদ অভিযান আৰম্ভ হৈ গ'ল আমাৰ অসমত, যাৰ ফলত কান্দি আছে বহু মানুহে আৰু কিছু লোকে বাধা দিয়াৰ চেষ্টা কৰিছে এই উচ্ছেদ অভিযানটো। আৰু এইসকল মানুহক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে পুলিচে আৰু এইসকলক আদালতত ফাঁচীৰ শাস্তিৰ ব্যৱস্থা কৰিব। ফাঁচীৰ শাস্তি নিদিলে এইসকলক ডাইৰেক্ট বাংলাদেশলৈ পঠিয়াব। আচলতে এই ভয়ংকৰ উচ্ছেদ অভিযানটোৰ পিছত কি গোপন ৰহস্য লুকাই আছে, কিয় কাগজ পাতি থকাৰ উপৰিও উচ্ছেদ চলাই আছে এই দুখীয়া পৰিয়ালবোৰক, আৰু কিদৰে আমাৰ অসমৰ উচ্ছেদিত দুখীয়া পৰিয়ালবোৰ ৰাস্তাৰ মাজত কান্দি কান্দি পৰি আছে। চলক আমি চাই আহিম কেইটামান দৃশ্য আৰু উচ্ছেদ অভিযানৰ গোপন ৰহস্যবোৰ কি, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়া চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। কিন্তু মাতি নিদি হাতে 15 দিনৰ ভিতৰত ৰাতি আমাকে নটিচ দিব আহিছে। আপোনালোকে চাৰ্কুল অফিচাৰে কৈছে আপোনালোকে ভাড়া ঘৰ লওক, নহ'লে বিপদ আছে আপোনালোকৰ। আমি বাহিৰত পাৰ কৰিব নাই, মতা লৈছো, মতা টকা লৈছো, বাহিৰত পাৰ কৰিব গোটে নাখায়। 40 বছৰৰ কোনো অথৰিটি নাই। কোনোবা একডোখৰ মাটি যদি মই দখল কৰিব হেৰি কৰিব যাওঁ, ম্যাদী মাটিও কওঁ বোলে তুমি আপত্তি আছে, দখল আছে, নৰে উচ্ছেদ কৰবা। বুজি পাইছে? মোক 40 বছৰৰ কোনো অথৰিটি নাই, মোক উচ্ছেদ কৰিব পাৰে। 11 তাৰিখে গৈছিল, 11 তাৰিখে ইয়াত ৰাতি 7টা বজাত নটিচ দিব আহিছে। পেন্ডিং কেছৰ এইটো অৰ্ডাৰ আছে, পেন্ডিং হৈ আছে হাইকোৰ্ট পেন্ডিং হৈ আছে। তাতো আমাৰ ভাঙবা আছে, কিন্তু নাচাই বাইক পাৰ কৰিবলৈ মতা পইচা লৈছে গোটেই মাখাই। আমাক নিতেনি পথাৰত আমাক দেখাব লাগিব নে নালাগে? হাইকোৰ্টৰ অৰ্ডাৰত দেখাব লাগিব, এখেতৰ নামত নামজাৰি কৰি দিব লাগিব, তাৰপিছত বস্তু নিব দিব আমি লাগিব। তেওঁলোকে মিছা কথা কৈছে, আমাক মাতি দিয়া নাই। আমাৰ তথ্যখিনি চাৰ্কুল অফিচাৰে নাচাই, আমাৰ কোনো তথ্যই নাচাই। কোৰ্টত যে গৈছে গৈছিলো চাৰ্কুল অফিচাৰৰ তাত, মই 13 তাৰিখে গৈছিলো। ৰ'বাচোন ক'ৰবাত বাইক লৈ আছে দেখা নাই কিন্তু 13 তাৰিখে গৈছিলো। 13 তাৰিখে যাওঁতে ছাৰে ক'লে যে বাইদেউ আমি হেৰি কৰিম, কথাখিনি ভাবোঁ আমি, আপুনি আজিয়ে ভাড়া ঘৰ লওক। মোৰ 40 বছৰৰ সম্পত্তি, মই ভাড়া ঘৰত থাকিব পাৰোঁ, নিব সময় দিব লাগিব নে নালাগে? আপোনালোকে কওক। মহামান্য আদালত হাইকোৰ্টৰ কথাও নামানে, হাইকোৰ্টৰ ৰায়ো অমান্য কৰি আছে। হাইকোৰ্টৰ অৰ্ডাৰ মতে আহিছে, হাইকোৰ্টৰ অৰ্ডাৰ মতে ফুল অৰ্ডাৰত আহিছে। আমাক মাতি দিব লাগিব। এইটো কেছটো পেন্ডিং ডেট মানে লেখা আছে, এইটো সোমবাৰে আৰু কেছ উঠিব, সেইকাৰণে আজি তাতে গুচি আহিছে। আমি ভাঙিব আহিছো, আপোনালোকে বস্তু বস্তু নুলিয়াও, আপুনি ভাঙি দিয়ক। এইখিনি চাওক আপুনি এবাৰ, মই চাব দিছোঁ। মই কৈ আছো শুনক, এইখিনি হাইকোৰ্টৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ যদি পেণ্ডিং চলি আছে, এতিয়া পেণ্ডিং চলি আছে, এই নাম্বাৰ পৰ্যন্ত আপোনাক আনিছো, পেণ্ডিং চলি আছে, চাই লওক। পেণ্ডিং হৈ থকা বস্তুটো কোনে থাকিব মানুহ? আমাৰ তাত কোনো ষ্টে নাই, আমাৰ তাত কোনো ষ্টে অৰ্ডাৰ নাই। ষ্টে অৰ্ডাৰ নহ'লে আমি এতিয়া নহয়, আপুনি মাতি দিছে ছাৰ, আপোনালোকক মাতি দিছো, আপোনালোকে নগ'লে। আপোনালোকক মাতি ল'বলৈ মাতিছিলো, আপোনালোকে নগ'লে। কেতিয়া দিছে মোক সেইটো লাগিছে।
লাগিব, এখেতৰ নামত হ'ব লাগিব, আপোনালোকক- বস্তু নিব লাগিব, কিন্তু আপুনি আপোনালোকক কোনো কথাই মানা নাই। আপোনালোকক মাতিছিলো, আপোনালোকে অহা নাই। আমাৰ তাত ৰিচিভ আপোনাক কৰি আছে। কেতিয়া মাতিছে? আপোনাৰ লেটাৰ আছে, ৰিচিভ মণ্ডলক মাতক। ৰিচিভ কৰা 11 তাৰিখে 7টা বজাত আমাক নটিচ দিব আহিছে। ফটো- আপুনি ফটোগ্ৰাফী শপত গ্ৰহণৰ কাৰণে 12 তাৰিখে কৈছে আহিব নালাগে, মণ্ডলে কৈ গৈছে। আচ্ছা ৰাতিও 7টা বজাত আপোনাৰ ৰিচিভ কৰি আছে, আপুনি অফিচ বন্ধ কৰিছে, মই ক'ত যাম? ক'ত যাম আমি কওক? ফটোগ্ৰাফী 7টা বজাত চব আছে। আপোনালোকে কিয় নাটক কৰি আছে? 7টা বজাত আপুনি লেটাৰ দিব আহিছে। এতিয়া আমি ভাঙিম। আমাৰ প্ৰমাণ আপোনাৰ যদি কোনো মূল্য নাই, আপোনালোকে যি কৰে কৰক। নাই, একো নাই, আমাৰ কি মূল্য আছে? টকাৰ টকা লাগিব নোৱাৰিলে আমাৰ মূল্য নাই। অৰ্ডাৰ নহয় ছাৰ, অৰ্ডাৰ ফ'ল' কৰিব লাগে। কি কয় ন? এটা NGO stay order ওলাই আছে, কাম কৰিব দিছে, টকা লৈ পেলাই। হা? এটা NGO order ওলাই আছে, বায়'টেক পাৰ্কত কাম কৰিব দিছে, আমাৰ order ধৰিব নালাগে, ধৰিব নালাগে। আপোনালোক খালি উচ্ছেদৰ নটিচ দিছে বা উচ্ছেদ কৰিছে নে আন কাৰোবাক ইয়াত যিবিলাক বেদখল কৰিছে উচ্ছেদ কৰিছে নেকি বাৰু? কাকো কৰা নাই, কাকো কৰা নাই। ইয়াত উচ্ছেদ কাকো চলোৱা নাই। তোমাৰ চিলামৰ হাইটিত দুজনে 8 কথা মাটি ম্যাদীকৰণ কৰি আছে এই চাৰ্কল অফিচত। অলকা বৰুৱা বুলি এটা মানুহৰ 8 কথা মাটি ম্যাদী কৰি আছে। মই সেইটো ক'লো 227 নম্বৰ দাগত প্ৰমাণ সহকাৰে চাব পাৰে আপোনালোকে। কিন্তু মোৰ এইখিনি মাটি জ্বলি আছে। মই নাযাওঁ বুলি কৈছো, মই অমান্য কৰা নাই। আনিছে, মই কিবা কৈছো জানো? মোৰ 40 বছৰৰ ঘৰৰ সম্পত্তি শেষ কৰি দিয়ক। মই কৈ আছো খালি যদি কৰক, আমি আৰ্গুমেণ্ট কৰিব অহা নাই। আমি আৰ্গুমেণ্ট কৰিব অহা নাই। কৰিব বিচৰা নাই ছাৰ। আপুনি এখন উলিয়াও ভাঙি দিয়ক, আমাৰ ক'ব লগা নাই। যদি নামানে আপোনালোক কৈছো বস্তু আছে লৈ যাওক। নাই, মই ছাৰ কি কৰিম? আমাক একো যদি লৈ নাযায় আমি ভাঙিব লাগিব। মই কৈ আছো আপুনি যদি লৈ নাযায় আমি ভাঙিব লাগিব। মই কষ্টত জনাইছিল, মই এসপ্তাহ অনুৰোধ কৰি আপোনালোকক সেৱা কৰি সময় বিচাৰিছিলো। মই এই হাইটো চাৰ্টিফিকেট খাই আছো তহঁতৰ কাৰণে। চব বছৰে মই কষ্টত জনাইছিল, মই এসপ্তাহ অনুৰোধ কৰি আপোনালোকক সেৱা কৰি সময় বিচাৰিছিলো। ভাড়া ঘৰ এটা দিব দিয়ক। মই গৰু এখন ফাৰ্ম খুলি খাই আছিলো, মই বেলেগ নাই। বুজি পাইছেনে? মানুহক ইমান দুখ নিদিব, বুজি পাইছেনে? মানুহ ইমান দুখীয়া মানুহ, আমি কিবা কৰি চলি আছো। আজি 3 দিন হ'ল ভাত পৰা নাই পৰিয়ালৰ এটা আমাৰ জীৱন শেষ। কলেজৰ কাপোৰ পৰ্যন্ত আপোনালোকে শেষ কৰি দিলে। কিয় মোৰ চলি নহয় জানো? গোটেই ধ্বংস পানী পৰি আছে, চাই ল কেতিয়াও এই মাত্ৰ চাই ল চবে ফেন চেন যি য'ত আছে গৰুক দিয়া ফেন মানুহক দিয়া ফেন। আমিতো অনুৰোধ কৰি এই জন্ম মৰি গলো
কোনো কথা নাই বস্তু আনি এৰি কয় চব বস্তু মোৰ মই যিখিনি মহল বনাই দিছিলো আজি 40 বছৰ 42 বছৰ সেই বস্তু আনি দিব লাগিব দিবছা আমি লৈ গুচি যাম আরে বস গাইটো ভাবি নিদিলা মাটি আমাক আপোনালোকে ধৰিবও নালাগে মাৰিবও নালাগে একো নালাগে কোনো জোৰ নাই মাৰিবা এই বস্তু ইয়াত দিব লাগিব তাৰপিছত আমি বস্তু লৈ যাম এই বস্তু ইয়াত দিব লাগিব আমি বস্তু লৈ যাম এই বস্তু ইয়াত দিব লাগিব এই বস্তু আমি লৈ যাম কোনো কথা নাই কেতিয়া আহিছে স্যার চাৰ্কল অফিচাৰে লেটাৰ দি গৈছে আপোনালোকক চাৰ্কুল অফিচাৰে আমাক লেটাৰ দি গ'লে পিয়নে খাই দিছে চাৰ্কল অফিচাৰটো দি নাযায় পিয়নে আপোনালোকক মণ্ডল আহি 11 তাৰিখ 10 তাৰিখে আপোনালোকে দেখা মিলা কৰিব লাগে কওকচোন স্যাৰ সেইটো কথা মই ভুল কৈছিলো পাব 10 তাৰিখে 14 দিনৰ ভিতৰত আপুনি দেখা মিলা কৰিব লাগে কিন্তু 11 তাৰিখে গধূলি 7টা বজাত মণ্ডল আমাৰ লাট মণ্ডল আহিছে আহি পেলাই কৈছে যে এইখন কাগজ একছে ছাৰৰ লগত আপুনি এসপ্তাহ নামানিলা ভক্তা নামাৰিলে বায়'টেক পাৰ্কক দিব লাগে এই মূল্য নামানিলা 40 বছৰৰ কোনো মূল্য নাই এই মাটি পুটি পুটি কোনো ফুট পুটি পুটি এই মাটি কোনো ফুট পুটিলো কাণ্ডত ইমান মাটি পুটিলো আমি ৰেষ্ট নিদিলা সিহঁতে আমি সদায় ৰেষ্ট দিয়া কথা কৈছিলো তাকো নামানিলে ঘৰ ভাগি গুচি গৈছে সিহঁতো আদিন পাব এই জালা মোক যিমান দুখ দিছি থৈ দিয়া আপোনালোকে দিছিল মোক তাৰমানে সেইবিলাক মোৰবিলাক সেইবিলাক যে ভাঙি গ'ল আপোনালোকে ৰায় নামানি কাম কৰিলে এতিয়া যদি ছাৰে নামানে আমি এসপ্তাহ সময় বিচাৰিছো অনুৰোধ কৰিছো আপোনাক মই কৈ আছো শুনক আপোনাক এসপ্তাহ মই সময় বিচাৰিছো সাফিচিয়েণ্ট টাইম দিয়া হৈছে বাইদেউ আপোনালোকে এতিয়া বেলেগকে কৈ আছে অলৰেডি ছিংগল বেঞ্চতো আপোনালোকে এপিল কৰিছে তাতো খাৰিজ কৰিছে ডিভিজন বেঞ্চত এপিল কৰিলে হাইকোৰ্ট তাতো আপোনালোকৰ পেটিশ্যন খাৰিজ কৰিছে আপোনালোকক 14 দিন টাইম দিছিলে আপোনালোক খালী কৰিবৰ কাৰণে কিন্তু আপোনালোকে তেতিয়া 14 দিনো খালী কৰা নাই আফটাৰ ডেটো আমি এসপ্তাহমান সময় দিয়া হৈছে সেইখিনি আপোনালোক কৰিলে এতিয়া এক্সকিউজেছবোৰ নাথাকে আৰু গভৰ্ণমেণ্টৰ শুনি লওক আপোনালোকক পৰহি এনফৰ্চমেণ্ট মানে আপোনালোকক এভিক কৰা হ'ল আপোনালোকে আজি ৰাস্তাই গভৰ্ণমেণ্টৰ ব্লক কৰি দিলে তো সেইটোতো আমি কোনো পৰ্যায়ে আমি এলাউ আমি ব্লক কৰা নাই স্যাৰ আপোনালোকে ৰায় দিছে আমি যিমান পাৰিছো আপোনালোক কোঅপাৰেট কৰিব চেষ্টা কৰিছো আপোনালোকে এডামেণ্টলি আপোনালোকো কোঅপাৰেট কৰা নাই আমি অল্টাৰনেট মাটিও দিছো সেইখিনি আপোনালোকে কেতিয়ালৈ কোনো ষ্টেপ অনুৰোধ কৰি আপোনালোকক কথা কৈছো এতিয়া কৈছো ষ্টাৰ্ট কৰক বাইদেউ ষ্টাৰ্ট কৰক আমি বহুত বস্তু কনচিডাৰ কৰিব নোৱাৰে পৰিয়ালে বুজি ভাত খাব পোৱা নাই এই অন্তৰত ডুবলে আমি আছো তথাপিও মানুহে মানি লোৱা নাই অৰ্ডাৰ দিছে অৰ্ডাৰো কোনা মানে আমাক নিবলৈ দিয়ক সময় ঠাইখিনি দেখাই দিয়ক আজি ইয়াৰ পৰা খেদি দিব ভাড়া ঘৰ ল'ব দিব কালি ক'ব আপোনালোক ক'ত মাতি দিওঁ বুলি কৈছিলো কোৱা নাই নহয় অফিচাৰ চেঞ্জ হৈ যাব তেতিয়া ক'ত মাতি দিওঁ বুলি কৈছিলো মই সেইকাৰণে মৰিলেও ইয়াতে থাকিম ভাঙিব আহিছে এইখিনি হেৰি কৰি লৈছিলো এইখিনিও ভাঙি যায় মই ৰাস্তাতে বহি থাকিম ৰাস্তাটো সকলোৰে তাত যাব মানা কৰিছে মই যোৱা নাই মই কেতিয়াও অমান্য কৰা নাই কেতিয়াও কৈছে তাত যাবলৈ মানা কৰিছে মই যোৱা নাই নিশ্চয় মীমাংসাত আহিব কাৰণ আমাৰ মাটি দিয়া ৰায়ে আছে য'ত 26ৰ কাগজ ওলাইছে আমাক মাটিখিনি দেখাই মিলাই তাত চিফ হ'বলৈ 2 সপ্তাহ আমাক তেওঁলোকে লৈ যায় কামখিনি কৰিব দিছে আমাৰ তাত আহিছে 11 মে'ত 16-15 দিন হৈ গ'ল আমাৰ তাত নাহিলে 11 মে'ত আহিছে 11 মে'ত আহি এখন নটিচ দিছে আপোনালোকক এইটো মানে মাটিটো হেৰি কৰা হৈছে আমি এসপ্তাহ সময় বিচাৰিলো ভাড়া ঘৰৰ কাৰণে বুলি বিচাৰি হ'ব লাগে ও নিলে না লাগে সব কথা আমি আমি যাম যাও হলো বস আমি দেখো আমি গাইডি যাও সেটা নিয়ে যাও মই আপোনাক হাইকোৰ্টৰ অৰ্ডাৰ মতে সেইটো মই এভিকশ্যন কৰিব আহিছোঁ সেইটোহে জনাব আপুনি তাত উচ্ছেদ হ'ব নে নহয় যদি চৰকাৰী মাটি ভূমি বেদখল আছে উচ্ছেদ হ'ব নিশ্চয় হ'ব ভিতৰত মাটিখিনি দেখাই দি এখেতৰ নামত হ'ব লাগিব নে নালাগে এখেতৰ নামত কৰি দিয়ক তাৰপিছত সময় এটা লওক যদি আমি বস্তু লৈ নাযাওঁ তেতিয়া পিছদিনাই ভাঙি দিয়ক মোৰ তাতে ক'বলৈ নাই আছে জানো যদি এক মাটি দিছে কাগজ দেখাব দিয়ক তেখেতসকলে চৰকাৰী মাটি এটা বেদখল কৰি আছিলে যিটো নেকি আমাৰ বায়'টেক পাৰ্কৰ নামত এলটমেণ্ট আছে
আৰু এইটো বায়'টেক পাৰ্কৰ কেম্পাছৰ ভিতৰত হয়। তেখেতসকলে চৰকাৰী মাটি বেদখল কৰাৰ কাৰণে আমি তেখেতসকলক উচ্ছেদৰ কাৰণে নটিচ দিছিলোঁ বহুত আগতে। তাৰপিছত তেখেতসকলে হাইকোৰ্টত কেছ কৰিছিলে। প্ৰথমতে ছিংগল বেঞ্চত কেছটো উঠিছিলে আৰু ছিংগল বেঞ্চৰ জাজে অৰ্ডাৰ দিছিলে যে যিহেতু তেখেতসকলৰ ল'ৰা দুজনৰ এক্সাম আছিল, সেইটো কাৰণে তেখেতসকলে 30 এপ্ৰিললৈকে টাইম দিছিল। কিন্তু তেখেতসকলে সেইটো জাজমেণ্টৰ এগেইনষ্টে তেখেতসকলে আপিল কৰিলে। আপিল কৰোঁতে ডিভিজন বেঞ্চত কেছটো উঠিলে আৰু তাৰ যেতিয়া ছিংগল বেঞ্চত কেছটো আছিলে তেতিয়াহ'লে আমাৰ ফালৰ পৰা ৰিপ্লাই দিয়া গৈছিল যে তেখেতসকলৰ কাৰণে অল্টাৰনেটিভ মাটি এটা চোৱা হৈছে আৰু সেইটো কৈ আছে ৰেভিনিউ চাৰ্কল আইডেণ্টিফাই কৰা হৈছিল আৰু সেইটো তেখেতসকলে দিয়াৰ কাৰণে ব্যৱস্থা কৰা হৈছিল। কিন্তু তেখেতসকলে সেইটো মাটি পচন্দ নহয় বুলি ডিভিজন বেঞ্চত আপিল কৰিলে। ডিভিজন বেঞ্চে ক'লে যে তেখেতে নিজৰ মতে মাটি চুজ কৰিব নোৱাৰে আৰু তেখেতসকলে 2 সপ্তাহৰ ভিতৰত হেণ্ড অভাৰ কৰিব লাগে। সেই মৰ্মে আমি ডিচি ছাৰৰ অৰ্ডাৰ মতে তেখেতসকলে হেণ্ড অভাৰ কৰিবৰ কাৰণে চাৰ্কল অফিচাৰক কয় লেটাৰ দিছিলে। সেই লেটাৰ মৰ্মে চাৰ্কল অফিচাৰক কয় তেখেতসকলক লেটাৰ দিছিলে আপোনালোকে কয় ৰেভিনিউ চাৰ্কলত আহি পেলাই মাটিটো হেণ্ড অভাৰ লওক। কিন্তু তেখেতসকলে আমাৰ লগত কোঅপাৰেট কৰা নাই আৰু মাটিটো হেণ্ড অভাৰ ল'ব অহা নাই। যেহেতু তেখেতসকলে হেণ্ড অভাৰ কৰিব অহা নাই আৰু বায়'টেক পাৰ্কৰ কামটো ইতিমধ্যে আপোনালোকে দেখিছে চলি আছে, যিহেতু হেম্পাৰ হৈ আছে সেইকাৰণে তেখেতসকলক আমি এভিকশ্যন কৰিব লগা হয়। আৰু এতিয়াও তেখেতসকলৰ কাৰণে যিটো মাটি চাই থকা হৈছে আপোনালোকে ইতিমধ্যে শুনিছে যে মই অলৰেডি কৈছোঁ যিটো মাটি আইডেণ্টিফাই কৰা আছে, যেতিয়াই বিচাৰে তেতিয়া আমি তেখেতসকলক হেণ্ড অভাৰ কৰিম। আজিও কৈছোঁ তেখেতসকলে সেইটো মাটি ল'বলৈ ইচ্ছুক। সেইটো কাৰণে আমি ফ'ৰ্চফুলি তেখেতসকলক এবাৰ 2 দিন আগতে এবাৰ এভিকশ্যন কৰা হৈছিলে। আকৌ তেখেতসকলে বায়'টেক পাৰ্কৰ ৰাস্তাৰ মাজতে তেখেতসকলে ঘৰ বান্ধিলে। সেইটো কাৰণে আমি তেওঁলোকৰ যিহেতু এখন গৰু ফাৰ্ম আছে, গতিকে তেওঁলোকে এই গৰুখিনিলৈ কেতিয়া বা ক'ত কেনেকৈ থাকিব? তেখেতসকলৰ চাগে নিজৰ ব্যৱস্থা আছে, তেখেতসকলে সেইটো নিজৰ ব্যৱস্থা কৰিব লাগিব। তেখেতসকলৰ ব্যৱস্থাৰ কাৰণে তেখেতসকলক মাটি দিয়া হৈছে, কিন্তু তেখেতসকলেতো কোঅপাৰেট নকৰিলে। তেখেতসকলে এইটো মাটি তাতে ৰাখিব পাৰিলে যিটো মাটি দিয়া হৈছে। এতিয়া আমি কি কৰিম কওক? সেইটোতো আপোনালোকৰ কনচাৰ্ণ। আমি কি কৰিম কওক? আমি এসপ্তাহ সময় কৈছো, আমি ভাড়া ঘৰ বিচাৰিম, হ'বতো? আপোনালোকে আমাক মাটিখিনি দিব, আমি এসপ্তাহ চাওক। মই কৈ আছো শুনক, আমি তাতে যাওক, আমি বস্তু চিফ্ট কৰাই দিম, গাড়ী আছে। এতিয়া তাত ৰুম বনাই দিব লাগিব। ৰুম আমি কিয় বনাই দিম? তেতিয়াহ'লে মোৰ যে ভাঙি দিছে আপোনালোকে। আমাৰ কনচাৰ্ণ নহয় মোৰ যে ভাঙি দিছে ইমানখিনি বস্তু, আপুনি আমি ইলিগেলি ভাঙিছোঁ, কোৰ্টত যাওক, আপোনাৰতো লিবাৰ্টি আছে, কোৰ্টত যাওক। মই সেইকাৰণেতো কৈছো। কোৰ্টত যাওক আপুনি। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে উচ্ছেদ অভিযানটোৰ পিছত কি গোপন ৰহস্য লুকাই আছে। ইমান দিন ধৰি যিবোৰ উচ্ছেদ অভিযান চলি আছিল এইবোৰতো তুচ্ছমানৰ এটা অংশ। এতিয়াহে হ'ব আচল উচ্ছেদ অভিযান আমাৰ অসমত। তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে কিদৰে উচ্ছেদ অভিযানটো চলাই আছে আৰু কি ৰহস্য লুকাই আছে ইয়াৰ পিছত, আৰু চালে যে কিদৰে কান্দি কান্দি পগলা হৈ পৰি আছে অসমৰ জনতাবোৰ, উচ্ছেদিত পৰিয়ালবোৰ ৰাস্তাৰ মাজত, কিদৰে কাগজ পাতি দেখাৰ পৰেও এতিয়ালৈকে ইহঁতক ন্যায় দিয়া নাই। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনাওক। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।